নমস্কাৰ। আজিৰ এই বিশেষ ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম অসম চৰকাৰে ঘোষণা কৰা এটা নতুন সীমিত বন্ধ দিন বা ৰেষ্ট্ৰিক্টেড হলিডেৰ বিষয়ে। আপোনালোক এই তথ্য বিশেষকৈ জানিব লাগে, বিশেষকৈ যদি আপুনি অসমৰ চৰকাৰী কৰ্মচাৰী হয়। অসম চৰকাৰৰ সাধাৰণ পৰিচালনা বিভাগে 21 জুলাই 2024 তাৰিখে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশ অনুসাৰে 19 নৱেম্বৰ 2024 তাৰিখে বীৰ ৰাঘৱ মৰণ দিৱস উপলক্ষে এটা সীমিত বন্ধনো ঘোষণা কৰা হৈছে। তেওঁৰ সাহসিকতা আৰু গৌৰৱময় অৱদানক স্মৰণ কৰাৰ উদ্দেশ্যে এই দিৱসক ছুটী হিচাপে ঘোষণা কৰা হৈছে। কিন্তু বহুতে হয়তো চিন্তা কৰিছে, সীমিত বন্ধনো মানে কি? এই বন্ধ মোৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি? এতিয়া আমি সেয়া বুজি লওঁ। সীমিত বন্ধদিন বা ৰেষ্ট্ৰিক্টেড হলিডে মানে হৈছে এটা ঐচ্ছিক ছুটী। ইয়াৰ অৰ্থ হ'ল যে সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই ছুটী বাধ্যতামূলক বা প্ৰযোজ্য নহয়। যিসকল কৰ্মচাৰীয়ে এই বিশেষ দিৱস বা অনুষ্ঠানৰ সৈতে সংযুক্ত আছে, কেৱল তেওঁলোকে ব্যক্তিগত প্ৰয়োজন অনুসৰি এই ছুটী ল'ব পাৰে। এই নিৰ্দেশনাত চাৰিওফালে তথ্য প্ৰচাৰৰ বাবে সকলো জিলা উপায়ুক্ত আৰু তথ্য আৰু জনসংযোগ অধিদপ্তৰক জনোৱা হৈছে। লগতে অসম মৰণ সভা আৰু সদৌ মৰণ সত্ৰ সংস্থানকো ইয়াৰ সম্পৰ্কে জাননী দিয়া হৈছে। এই ধৰণৰ তথ্য জানিবলৈ আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।